নমস্কাৰ, মই বৰ্তমান আছোঁ হোজাইত আৰু হোজাই যি টিকেট পঠেই আছিলে শিলাদিত্য দেৱ তেখেতে টিকেট লৈ অহাৰ পিছত আজি শক্তি প্ৰদৰ্শন কৰা আমি পৰিলক্ষিত কৰিছোঁ। হোজাই বাইক ৰেলী কৰি আজি ইতিমধ্যে মোৰ লগত তেখেত আছে, মই তেওঁৰ পৰা কিছু কথা জানিম। হয়, কি ক'ব টিকেট লৈ অহাৰ পিছত এতিয়া বৰ্তমান কেনেকৈ লাগিছে? চাওক, মোৰতো ভালেই লাগিছে, কিন্তু মোৰ আৰু বেছি ভাল লাগিছে যে হোজাইবাসীৰ যে ভাল লাগিছে। আজি যেতিয়া আহি পালোঁ হোজাইলৈ, তাৰপিছত আমাৰ এই ডিমৰু পুলৰ সন্মুখৰ পৰা যেতিয়া তেওঁলোকে প্ৰচেছন কৰি আনিলে আৰু আমি হোজাই আৰু হোজাইৰ ওচৰতে থকা যি পঞ্চায়তবিলাকত গ'লোঁ, মানুহৰ যিটো সঁহাৰি সেইটোতে গম পালোঁ যে বিগত 5 বছৰ তেওঁলোকে যে মোক যে মনৰ ভিতৰত যে পুহি ৰাখিছিলে সেইটো আজি একদম স্পষ্টকৈ মই বুজি পাইছোঁ। সেইকাৰণে মোৰ আৰু বেছি ৰেছপনচিবিলিটি বাঢ়ি গৈছে। যিখিনি কাম হয়তো মই 16ৰ পৰা 21 লৈ যিখিনি কাম কমপ্লিট কৰিব নোৱাৰিছিলোঁ সেইখিনি নিশ্চয় এতিয়া কমপ্লিট কৰিম। আৰু ভালকৈ কেনেকৈ আমি হোজাই অঞ্চলটো ডেভেলপ কৰিব পাৰোঁ। খালি হোজাই বুলি নহয়, হোজাই জিলা, মই হোজাই জিলা হিচাপে কাম কৰোঁ। মই যেতিয়া বিধায়ক আছিলোঁ, আমাৰ বিন্দাকান্দি পৰাও যদি মানুহ আহে, ডবকাৰ পৰাও মানুহ আহে, তেতিয়াও মই কাম কৰি দিওঁ। লামডিং সমষ্টিৰ পৰা আহে, মই কাম কৰি দিওঁ। এইবাৰো মোৰ দায়িত্ব একেটাই থাকিব, মই পূৰা হোজাই জিলাবাসীৰ কাৰণে কাম কৰি যাম। মই 23 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিম, ৰাতিপুৱা 11টা মানত। কিমান অধিক ভোটত জয়লাভ কৰিব? চাওক, এইটোতো ক'ব গ'লেতো ভেৰি ডিফিকাল্ট। মানুহ কিমান মৰম কৰে, মোৰতো এনেকুৱা লাগিছে গোটেই অসম মানে আমাৰ হোজাইবাসীৰ মানুহ সকলোৱে মোক ভোট কৰিব। আৰু ইয়াতে কোনো ধৰ্ম, কোনো জাত, কোনো ধৰণৰ বিচাৰ নকৰে। তেওঁলোকে মৰমত শিলাদিত্যক এইবাৰ ভোট কৰিব। টোটেল ভোটাৰ যিমান আছে, যিখিনি মানুহ ভোট কেন্দ্ৰত আহিব, মোৰ এনেকুৱা লাগি আছে চবেই মোক মৰম কৰি পেলাই ভোটটো দিব। প্ৰতিদ্বন্দ্বিতা চাওক, এতিয়া মই নামবিলাক ক'ব বিচৰা নাই, কোনো প্ৰতিদ্বন্দ্বিতা নাই। কিন্তু আমি প্ৰতিদ্বন্দ্বিতা নহ'লেও আমি কিন্তু কাকো আণ্ডাৰ এষ্টিমেট নকৰোঁ। সেইটো ৰাইজৰ আশীৰ্বাদৰ কথা, কাৰণ ৰাইজৰ ওচৰত যাবই লাগিব। মোৰ আজি যদি অপজিশ্যন কেণ্ডিডেট নিদিলেও হয়, তেতিয়াও মই ৰাইজৰ ওচৰত যাব লাগিব। এইকাৰণে মই প্ৰত্যেকটা যেন গাঁৱত যাব পাৰোঁ, প্ৰত্যেকজন মানুহৰ লগত সম্পৰ্ক কৰিব পাৰোঁ, তেওঁলোকৰ আশীৰ্বাদ বিচাৰিব পাৰোঁ, তেওঁলোকৰ অভাৱ অভিযোগখিনি যদি মই শুনিব পাৰোঁ, মই নিজক ধন্য বুলি মানি ল'ম। আৰু তেওঁলোকতো মোৰ আছেই, আৰু তেওঁলোকে আশীৰ্বাদটো আছেই লগত। অসমৰ মুখ্যমন্ত্ৰীয়ে যে প্ৰতিশ্ৰুতি দিছিলে আপোনাৰ, সেই প্ৰতিশ্ৰুতি ৰখা যেন লাগিছে। আপোনাৰ কি লাগিছে? লাগিছে নে নাই? এতিয়া কোনোবাই যদি ভাত খাই আছে, আপুনি সুধে আপুনি ভাত খাইছে নেকি? কথাটোতো তেনেকুৱা হৈ গ'ল। তেওঁ প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতিৰ কথা নহয়, তেওঁৰ যিটো মোৰ প্ৰতি মৰম, তেওঁৰ যিটো মোৰ প্ৰতি আস্থা, সেইটো আমি দেখা পাইছোঁ। আৰু মই বিগত 5 বছৰ মই চেয়াৰমেন আছিলোঁ আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট ব'ৰ্ডত। তেওঁৰ যিটো ছাপৰ্ট আছিলে, আৰু বিশেষকৈ লিংগুইষ্টিক মাইনৰিটিসকলৰ কাৰণে তেওঁৰ যিটো মৰম, সেই মৰমখিনি মই যোৱা 5 বছৰ দেখি আহিছোঁ, কৰি আহিছোঁ। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা আমি আৰু মুখ্যমন্ত্ৰী আগন্তুক দিনত পাম, মোৰতো তেনেকুৱা নালাগে। হি ইজ এ ব্ৰিলিয়েণ্ট লিডাৰ। আৰু লগতে আমাৰ বাকী লিডাৰসকলো তেওঁক যিটো সঁহাৰি দি থাকে, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ সকলোৱে যি প্ৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক মানে বেক কৰি থাকে, সদায় মানে তেওঁক যিটো ছাপৰ্ট কৰি থাকে, সেইটো কাৰণে আজি বিজেপি আকৌ 3rd টাইমৰ কাৰণে চৰকাৰ বনাব গৈ আছে। চ' এইটো একদম স্পষ্ট আমি দেখা পাই আছোঁ। টিকেট লৈ অহাৰ পিছত শিলাদিত্য দেৱৰ পৰা কিছু কথা আপোনালোকক শুনাইছোঁ, আৰু তেখেতৰ কিমান আশাবাদী সেই কথাও আমি শুনাইছোঁ। নিশ্চয়কৈ পোনে পোনে আমি আপোনালোকক দেখাম যে ইয়াৰ যি দৃশ্য আছে, কমচে কম প্ৰায় 10,000ৰো অধিক লোক লৈ তেওঁলোকে যি সৰু সৰু বাহন আৰু দুচকীয়া বাহন লৈ তেওঁলোকে আজি পদযাত্ৰা কৰা আমি পৰিলক্ষিত কৰিছোঁ। নিশ্চয়কৈ মোৰ খতিত কেমেৰা পাৰ্চনক মই অনুৰোধ কৰিম, বাহিৰত যি দৃশ্য আছে সেই দৃশ্যসমূহ আমাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ কেমেৰাত আবদ্ধ কৰি দেখাব, অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক দেখাবৰ কাৰণে শতাধিক সৰু সৰু বাহন আৰু দুচকীয়া বাহন লৈ আজি পদযাত্ৰা কৰা আমি পৰিলক্ষিত কৰিছোঁ, নিজৰ শক্তি প্ৰদৰ্শন কৰা আমি পৰিলক্ষিত কৰিছোঁ। নিশ্চয়কৈ মোৰ কেমেৰা পাৰ্চনক মই অনুৰোধ কৰিম, ইয়াৰ যি দৃশ্য আছে, প্ৰায় 1000ৰো অধিক সৰু সৰু গাড়ী লৈ তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰা আমি পৰিলক্ষিত কৰিছোঁ। আৰু নিশ্চয়কৈ শিলাদিত্য দেৱ
যি প্ৰতি যি সঁহাৰি আৰু হোজাই ৰাইজৰ যি এই সঁহাৰি আছিলে, সেই সঁহাৰি আৰু কৰ্মকৰ্তা যিসকল তেওঁৰ অনুৰাগী আছিলে তেওঁলোক ওলাই অহা আমি পৰিলক্ষিত কৰিছোঁ। নিশ্চয়কৈ অনুৰাগী সকলো মোৰ লগত আছে আৰু কৰ্মকৰ্তা সকলো আছে, তেখেতলোকৰ পৰা আমি কিছু কথা জানিম। হয়, কি ক'ব আজি আপোনালোকে পদযাত্ৰা কৰি নিজৰ প্ৰাৰ্থীজনক লৈ অহা আমি পৰিলক্ষিত কৰিছোঁ? চাওক, আজি আমাৰ হোজাইৰ কাৰণে বহুত গৌৰৱৰ দিন। আমি বহুত আশাৰে ইমান দিন ধৰি বাছ হৈ আছিলোঁ। এনেকুৱা নেতৃত্ব আমাৰ দিয়া এজন ব্যক্তি আমাৰ খুবেই দৰকাৰ আছিলে। তো দলে আমাক আজি শিলাদিত্যদেৱৰ নিচিনা এজন ব্যক্তিক আমাৰ হোজাই সমষ্টিত যেতিয়া পাতি থৈ দিছে, আমি খুবেই আনন্দিত, খুবেই উল্লসিত। এইখিনি ক'ম। কিমান ভোটত জয়লাভ কৰিব বুলি আপোনালোকে আশা আছে? তো 1.5 লাখৰ ওপৰত আমি ভোট পাম। বাকী আমাৰ কাৰো লগত যে কণ্টেষ্ট হ'ব বুলি আমি নাভাবোঁ। কিছুমান মানুহৰ মিষ্টেক, বয়সস্থ মানুহৰ মিষ্টেকত যিবিলাক ভোট যায় 2, 4, 5টা, এইটো ইফাল যাব। এইটো নজনা মানুহে ভোটাৰ মেচিনত নতুনকৈ আহিছেতো। পদযাত্ৰাত কিমান শতাংশ লোক আহিছে বুলি আপুনি ভাবে? পদযাত্ৰাত চাওক, আমিতো ফেচবুকৰ থ্ৰুতে জনাইছোঁ যে আমি আজি দাদা আহি আছে, চব আহিব লাগে বুলি। তাৰপিছত আমি দেখিছোঁ সঁহাৰি পাব্লিকত যথেষ্ট পাইছোঁ। আপোনালোকে চাব পাৰে কিমান দীঘলীয়া গাড়ী লাইন, চব নিজে নিজে ৰাইজ ওলাই আহিছে, চব বাইক লৈও ওলাই আহিছে, মহিলাসকলেও ওলাই আহিছে। এইখিনিতে প্ৰমাণ হয় আমাৰ হোজাই সমষ্টিত আমি বিপুল ভোটত জয়লাভ। কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব? প্ৰতিদ্বন্দ্বিতা হ'ব, ইয়াত হোৱাৰ নিচিনা কোনো ব্যক্তি নাই, কোনো নাই। বিপুল ভোটে জয়লাভ কৰিব। নিশ্চয়কৈ তেওঁলোকৰ এটাই কথা, প্ৰতিদ্বন্দ্বিতা কাৰো লগত নহয়। তেওঁলোকে বিজয় সাব্যস্ত বুলি তেওঁলোকে মানে ডাইৰেক্টলি ক'ব বিচাৰিছে। এটা কথাত ক'বলৈ গ'লে যে তেওঁৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা, মই লাহে লাহে পোনে পোনে খোজকাঢ়ি গৈ আমি ইয়াৰ যি দৃশ্য আছে সেই দৃশ্যাৱলী আপোনালোকক দেখাম। আজি প্ৰথমবাৰ তেওঁ পদযাত্ৰা কৰাতে নিজৰ শক্তি প্ৰদৰ্শন কৰা আমি পৰিলক্ষিত কৰিছোঁ। নিশ্চয়কৈ ইয়াৰ যি দৃশ্য আছে সেই দৃশ্য আমাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক আমি দেখাইছোঁ আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক অনুৰোধ কৰিম ইয়াৰ যি এই পদযাত্ৰা দি আহি আছে সেই পদযাত্ৰা দি আহি থকা অৱস্থাত তেওঁলোকক অলপ আমাৰ কেমেৰাত আবদ্ধ কৰিবৰ কাৰণে। হয়, নিশ্চয়কৈ আপোনালোকে চাইছে যে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাইছে। কেমেৰা পাৰ্চন হবিবুৰ ৰহমানৰ সৈতে মই আছিকুৰ ৰহমান, অসম নৰ্থ ইষ্ট নিউজ লাইভ চাই থাকিব।